তিলৈ অঞ্চলস্থ যুৱ বন্ধুসকলে একত্ৰিত প্ৰচেষ্টাৰে যোৱা কেইবাটাও বছৰ ধৰি ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ যি যুৱক যুৱতীসকল আছে তেখেতলোকে ঐকান্তিক প্ৰচেষ্টাৰে এই খেলখন এইবছৰো আয়োজন কৰিছে। আজি শুভ আৰম্ভণিৰ দিন মই আমন্ত্ৰণ ক্ৰমে আহি উপস্থিত হ'লোঁ আৰু ইতিমধ্যে দেখিছোঁ খুব সুন্দৰভাৱে দুটা টিম ইতিমধ্যে খেলত অগ্ৰসৰ হৈছে আৰু ইয়াৰ আৰম্ভণি হয়তো আৰু কেইবাদিনো খেল হ'ব। তাৰ পাছত আমি সামৰণি পৰ্যায়লৈকে যাবগৈ পাৰিম। মুঠৰ ওপৰত এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাবিলাকে আমাৰ গ্ৰাম্য অঞ্চলত সিঁচৰিত হৈ থকা যিসকল প্ৰতিভাধৰ খেলুৱৈ এই খেলুৱৈবিলাকক উলিয়াই অনাত কাম কৰে। ই বহুত অৱদান যোগায়। মই ভাবোঁ যে এই খেলখনতো আমি বহু ভাল খেলুৱৈ উদঘাটন কৰিব পাৰিম আৰু সেইসকল খেলুৱৈক ইয়াৰ পৰা জিলা পৰ্যায়, জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে যাতে নিৰ্বাচিত হৈ যায় তেনেকুৱা এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজে তেখেতলোকে গুচি যাবগৈ পাৰিব। মুঠৰ ওপৰত তেখেতলোকৰ প্ৰতিভাবিলাক বিকাশ কৰাৰ এটা সুযোগ পাইছে। গতিকে মই সকলো খেলুৱৈক ভালকৈ খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আয়োজক সমিতিৰ প্ৰত্যেকগৰাকী যুৱ বন্ধুলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। যিহেতু আমি ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিয়ে 2016 চনৰ পৰাই একেৰাহে আমি প্ৰায় আজি 9টা বছৰত আমাৰ ফুটবল প্ৰতিযোগিতাখনি ভৰি দিছে আৰু ইয়াত এই খেলখনত ৰাইজৰ যথেষ্ট সহযোগিতা আৰু মৰম ইতিমধ্যে আমি পাইছোঁ, যাৰ কাৰণে আমি 9টা বছৰে একেৰাহে আমি খেলখন আয়োজন কৰি আহিব পাৰিছোঁ। আৰু ইয়াত আমাৰ স্থানীয় যিবিলাক আমাৰ খেলুৱৈ আছে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে বা ওচৰে পাজৰে আমাৰ যিসকল আমাৰ খেলুৱৈ আছে প্ৰায় আমাৰ 26টা দলে অংশগ্ৰহণ কৰিছে। আজিৰে পৰা যিহেতু আমি খেলখন আৰম্ভ কৰিছোঁ, অহা 14 ডিচেম্বৰত আমি চূড়ান্ত খেলখন আমি দিবানক্ষ হিচাপে সমাপ্ত কৰিম। গতিকে আমি আশা কৰিছোঁ যাতে এই খেলখন সকলো ৰাইজে সহযোগিতাৰ মৰম শ্ৰদ্ধাই যাতে সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।